গুড মৰ্ণিং মানে এতিয়া কেইটা 10টা বাজিলে আৰু চ' সময় পূৰা 10টা কালি গোটেই ৰাতি হোৱা নহ'ল গোটেই বহুত আমনি কৰিলে আমনি কৰিলে এতিয়া নিজে ৰজা নিচিনা ইয়াত মাকৰ ছাইডত শুই আছে মাকো শুই আছে মাকৰ বেচাৰ গোটেই ৰাতি হোৱা নাই এতিয়া অলপ শুই লৈছে আৰু এদিকে ৰাণী শুই আছে ছাইডত নিজে গোটেই ৰাতি আমনি কৰিলে হেৰি কৰিলে এতিয়া নিজে ফষ্টি মাৰি শুই আছে আমাৰ হালত এনেকুৱা বনাই দিছে কি ক'ব উপায়ে নাই ৰাতি শুব হৈ কান্দিবলৈ কৰি যাওঁ গম পাই যাওঁ শুব নাপাওঁ এচাত হোৱাই নহ'ল কালি গোটেই ৰাতি যে নহ'লো আৰু কি কৰিব আৰু এতিয়াতো হোৱা সময় নাই এতিয়া শুবলৈও মন নাযায় সেই সেনেকৈ আৰু টোপনি বৰ বেয়া ক্ষতি হৈছে দেই बाप का जिम्मेदारी निभा रहा हूँ हम जय हिंद जय बाप দিয়ক আৰু এতিয়ালৈকে খোৱা বোৱা একো হেৰিয়ে কৰা নাই মাথাটোৱে যদি ক্লিয়াৰ হৈ নাথাকে কিন্তু খাবলৈ চিন্তা কৰিম আৰু লাহে ধীৰে এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিনে তাৰপিছত খাম আৰু দিয়ক